সমাগত BTC নিৰ্বাচন আৰু এই নিৰ্বাচনৰ জৰিয়তে পৰিষদীয় ৰাজনীতি সলনি কৰাৰ মন মেলিছে গণসুৰক্ষা পাৰ্টিৰ প্ৰধান নৱকুমাৰ শৰণীয়াই। চাওক, নৱশৰণীয়া ইলেকশ্যন খেলাৰ কথাটো কোনো কথা নাই। ইয়াৰ পিছত আকৌ MLA আহি আছে, গতিকে আমাৰ কাৰণে সময় যথেষ্ট আছে। এই সিদ্ধান্তটো BTC ৰাইজৰ ওপৰত। ইলেকশ্যনৰ মুহূৰ্তবিলাকত আপোনালোকে গম পাব কি হয় নহয়। BPF হ'লে যেতিয়া আগৰ আমাৰ এক্স MLA বা ৰানিং MLA বিলাকো বা কোনোবা MP আছিল তেওঁলোকৰ খেলাৰ কথা চলি আছে। BJP আকৌ ওলাইছে, সেইদিনা দেখাৰাণী দাসবোৰৰ খেলাৰ কথা আছে, আমাৰ বিশ্বজিৎ দৈমাৰীৰ খেলাৰ কথা ওলাইছিলে। হয়তো তেওঁ অলপ বেগ হৈ দীপেন বড়ো হয়তো তেওঁলোকে খেলাব পাৰে, এনেকুৱা ধৰণৰ এটা পলিচি চলি আছে। গতিকে তেনেকুৱা হ'লে হয়তো নৱশৰণীয়া বা এনেকুৱা ধৰণৰ মানুহবিলাক খেলিব লাগিব পাৰে, এইটো কথা মই ডিনাই নকৰোঁ। কিন্তু আজিলৈকে আমাৰ তেনেকুৱা একো আলোচনা হোৱা নাই। কোকৰাঝাৰ সংসদীয় সমষ্টিক দুবাৰকৈ প্ৰতিনিধিত্ব কৰিবলৈ সক্ষম হোৱা প্ৰাক্তন সাংসদ নৱকুমাৰ শৰণীয়াই এই উদ্দেশ্যেৰে BPF প্ৰধান হাগ্ৰামা মহিলাৰীৰে আলাপ আলোচনা অব্যাহত ৰাখিছে। নৱশৰণীয়াৰ ঘোষণা, BPFৰে হ'ব GSPৰ নিৰ্বাচনী বুজাবুজি, কিয়নো GSPয়ে এইবাৰ অকলে নিৰ্বাচনত অৱতীৰ্ণ নহয়। এইবাৰ আমি অকলে ইলেকশ্যন খেলা সলনি BPFৰ লগত মিলিতভাৱে যাতে ইলেকশ্যন খেলোঁ, এটা কথাত আমি অগ্ৰাধিকাৰ দিছোঁ যে এইবাৰ যাতে হাগ্ৰামা মহিলাৰ ডাঙৰীয়াৰ নেতৃত্বত BPFৰ চৰকাৰ হয় আৰু তাত যাতে GSP সহযোগী হয় আৰু এবছলিউট মেজৰিটি যাতে আহে। নৱশৰণীয়াৰ দাবী, BTCত এইবাৰ চৰকাৰ হ'ব হাগ্ৰামা মহিলাৰীৰ আৰু ইয়াত সহযোগী হিচাপে থাকিব GSP। শৰণীয়াৰ মতে BPFে অকলেই 20ৰ পৰা 22খন আসন পাব। চিৰাং আৰু কোকৰাঝাৰত BPF আৰু GSPৰ বাহিৰে আন কোনো দলে এখনো আসন নাপায়। এই এলায়েন্সটো আমি ভবাৰ ধৰণে সম্ভৱ হ'লে আমি বিশেষকৈ কোকৰাঝাৰ সমষ্টিৰ যি 12টা সমষ্টি আছে, এই আটাইকেইটা সমষ্টিতে আমি GSP আৰু BPFৰ কেণ্ডিডেটবিলাক আমি জিকাব পাৰিম। এইটো আমি দৃঢ় বিশ্বাসেৰে ক'ব পাৰোঁ। আমি কোকৰাঝাৰ সাংবাদিক বন্ধুসকলৰ জৰিয়তে গোটেই কোকৰাঝাৰবাসীক ক'ব বিচাৰিছোঁ যে চিৰাং আৰু কোকৰাঝাৰত হয়তো GSP আৰু BPFৰ বাহিৰে কোনো পাৰ্টীয়ে এখনো আসন পোৱাৰ সম্ভাৱনা নাই। প্ৰসংগক্ৰমে নৱশৰণীয়াই কয়, হাগ্ৰামা মহিলাৰীৰ ওচৰত জনতা কমফৰ্টেবল, প্ৰমোদ বড়োৰ ওচৰত নহয়। পৰিৱৰ্তনৰ স্বাৰ্থত প্ৰমোদ বড়োক আগুৱাই দিয়া হৈছিল, কিন্তু 5 বছৰত প্ৰমোদ বড়োৱে যি কাম কৰিলে এতিয়া আৰু তেওঁক সমৰ্থন কৰাটো সম্ভৱ নহয়। ইফালে সমাগত নিৰ্বাচনক কেন্দ্ৰ কৰি প্ৰমোদ বড়োৰ দল UPPL নামি পৰিছে সাংগঠনিক বিস্তাৰ অভিযানত। বিশেষকৈ সংখ্যালঘু বসতি প্ৰধান অঞ্চলত UPPLৰ প্ৰতি সমৰ্থন ব্যক্ত কৰি ব্যাপক হাৰত যোগদান আৰম্ভ হৈছে। শেহতীয়াকৈ ওদালগুৰিৰ ভেৰভেৰিত সংখ্যালঘু লোকে আনুষ্ঠানিকভাৱে UPPLত যোগদান কৰে। এই অঞ্চলৰ ৰাইজে আজি স্বতঃস্ফূৰ্তভাৱে বহু দল সংগঠনৰ নেতা UPPLত জইন কৰিবলৈ আহিছে। কমেও ইয়াত 400তকৈ অধিক এই অঞ্চলৰ ব্যক্তি UPPL দলত আজি যোগদান হৈছে। UPPLৰ জনপ্ৰিয়তা দিনে দিনে বাঢ়ি আছে। অনাগত 2025 চনত BTRৰ চৰকাৰ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত হ'ব, এইটো নিশ্চিত হৈছে। এই যোগদান কাৰ্যসূচীত BTCৰ EM নীলোৎপল স্বৰ্গীয়াৰী, পাৰিষদ সঞ্জয় স্বৰ্গীয়াৰীকে ধৰি শীৰ্ষ নেতৃবৰ্গ উপস্থিত থাকে। কলাইগাঁৱৰ পৰা অবৈদুল্লাহ আৰু কোকৰাঝাৰৰ পৰা ব্যুৰো ৰিপৰ্ট, নেশ্যন এনি।